কমুট যি আমাৰ এভিকশন হৈছে গোটেই কেটা যদি বিঘা আমি ধৰি লওঁ তেতিয়াহলে আমাৰ 1,19,548 বিঘা আৰু গোটেইখিনি যদি আমি স্কয়াৰ কিলোমিটাৰ হিচাপত থব যাওঁ তে ৰাফলি 160 স্কয়াৰ কিলোমিটাৰ অৰ্থাৎ 160 স্কয়াৰ কিলোমিটাৰ ভূমি বেদখলকাৰীৰ হাতৰ পৰা মুক্ত কৰা হৈছে আৰু আমি যদি অকনমান আৰু চাব যাওঁ যে কোনখিনি স্পেসিফিক জাগাত আমি বহুত বেছি এভিকশন হৈছে শোণিতপুৰ জিলাত আমি 39,527 বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছো যাক আমি মোস্টলি বুঢ়া চাপৰি বা ৰিজাৰ্ভ ফৰেষ্ট বুলি আমি ক'ব পাৰো লখিমপুৰ জিলাত আমি 13,481 বিঘা আমি মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিছো যাক পভা ৰিজাৰ্ভ ফৰেষ্ট আদি আছিলে গোৱালপাৰা জিলাত 8,280 বিঘা মাটি এই পৰ্যন্ত বেদখলৰ পৰা মুক্ত কৰা হৈছে দৰং জিলাত 17,905 বিঘা মাটি আমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছো আৰু হোজাই জিলাত যত লামডিং ৰিজাৰ্ভ ফৰেষ্ট আছিলে হোজাই জিলাত আমি 10,749 বিঘা মাটি আমি বেদখলকাৰী হাতৰ পৰা মুকলি কৰিছো এতিয়া আমি যদি অকনমান জিলা হিচাপতো আমি চাব যাওঁ তেতিয়াহলে আপোনালোকে দেখিব যে বৰপেটা জিলাত 408 বিঘা মাটি বেদখলকাৰী হাতৰ পৰা মুক্ত কৰা হৈছে বৰপেটা জিলাত ভিজিআৰ বঙাইগাঁও জিলাত ভিজিআৰ পিজিআৰ 178 বিঘা আৰু ফৰেষ্ট 97 বিঘা কাছাৰ জিলাত ফৰেষ্টত আমি মুক্ত কৰিছো 756 বিঘা আমাৰ চিৰাং জিলাত 1,573 বিঘা ফৰেষ্টৰ মাটি দৰঙত মই আগৰ কৈ যোৱাৰ দৰে 9,915 বিঘা ফৰেষ্ট মাটি আৰু 105 বিঘা আমাৰ ভিজিআৰ পিজিআৰ মাটি আৰু সাধাৰণ চৰকাৰী মাটি যি গৰুখুটি ইনক্লুডেড 7,885 বিঘা ঠিক সেই ধৰণে আমি বৰপেটা জিলাত সত্ৰ আদিৰ কাৰণে 1,526 বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছো ধুবুৰীত আমাৰ ফৰেষ্টৰ মাটি 101 বিঘা আৰু সাধাৰণ চৰকাৰী মাটি 4,647 বিঘা গোৱালপাৰা জিলাত আমি 6,243 বিঘা ফৰেষ্ট ল্যান্ড 199 বিঘা সাধাৰণ চৰকাৰী হাইলাকান্দি জিলাত আমি ফৰেষ্ট ল্যান্ড 1,931 বিঘা হোজাই জিলাত ফৰেষ্ট ল্যান্ড 10,725 বিঘা কামৰূপ জিলাত সাধাৰণ চৰকাৰী ভূমি 1,276 বিঘা আৰু নৰ্মেল চৰকাৰী মাটি আমি ফৰেষ্ট মাটি আমি মুক্ত কৰিছো 280 বিঘা সাধাৰণ চৰকাৰী মাটি আমি উচ্ছেদ কৰিছো 230 বিঘা এই ধৰণে প্ৰত্যেকখন জিলাতে কামৰূপ মেট্ৰো আমাৰ কোকৰাঝাৰ লখিমপুৰত যদি আপোনালোকে চাব যায় সাধাৰণ চৰকাৰী ভিজিআৰ পিজিআৰ 323 বিঘা ফৰেষ্ট 13,000 বিঘা আৰু শোণিতপুৰ জিলাত সাধাৰণ চৰকাৰী ভিজিআৰ পিজিআৰ 70 বিঘা ফৰেষ্ট 32,000 বিঘা আৰু আমাৰ শোণিতপুৰ সাধাৰণ চৰকাৰী 7,302 বিঘা এতিয়া আপোনালোকে অকনমান যদি আৰু অলপ আগবাঢ়ি যায় যে গুৱাহাটী মহানগৰীত এডাল বা দুডাল গছ উন্নয়নমূলক কামৰ কাৰণে কাটোতে যিসকল লোকে প্ৰতিবাদ কৰে তেওঁলোকে ইমান লাৰ্জ ফৰেষ্ট মাটি
আমি যেতিয়া মুকলি কৰি তাত হাজাৰ হাজাৰ বিঘা গছ ৰোপণ কৰিছোঁ সেই বিষয়টো তেওঁলোকে এপ্ৰিচিয়েট কৰিব নোখোজে আজি আমাৰ অসমত এই এভিকশ্যনৰ পিছত ফৰেষ্টৰ কিমানখিনি পৰিৱৰ্তন হৈছে কি ধৰণে ফৰেষ্টৰ গোটেই দিশবিলাক পৰিৱৰ্তন হৈছে মই আপোনালোকক সৰু যে মানুহবিলাক লেণ্ডলেছ নেকি তেতিয়া আমি দেখিলোঁ খলিলুদ্দিন আলী সন অফ আকবৰ আলী এতিয়াও নগাঁৱত ভায়েক ভনীয়েক আছেই ঘৰ আছেই আবুল হাছান শ্বেখ আলাউদ্দিন শ্বেখৰ ল'ৰা চাউথ চালমাৰা তেওঁলোকৰ ঘৰ এতিয়াও তাতে আছে দে আৰ নট লেণ্ডলেছ মইনুদ্দিন শ্বেখ আলাউদ্দিন শ্বেখ বৰপেটাত এতিয়াও মাটি আছে তাৰপিছত আমি আকৌ চালোঁ আবুল হুছেইন সন অফ ছনু মালিক বঙালমাৰাৰ ওচৰতে মাটি আছে নিজৰ দখল কৰি বা মাটি ঘৰ বাৰী আছে জয়নাল আবেদিন বৰপেটাৰ পৰা গৈ প্ৰথম বঙালমাৰাৰ পৰা লখিমপুৰ এই ধৰণে আপোনালোকে যদি চাই আবেদ আলী বৰপেটা মুজিবুৰ ৰহমান বৰপেটা ইজাজুৰ ৰহমান বৰপেটা শহীদুৰ ৰহমান বৰপেটা বাবু আলী বৰপেটা সুৰাতন নেছা বৰপেটা ইউসুফ আলী নগাঁও খাইৰুল ইছলাম নগাঁও ৰচিফুল ইছলাম বৰপেটা ৰমজান আলী বৰপেটা ৰুস্তম আলী বৰপেটা মজিদা বেগম বৰপেটা মতিউৰ ৰহমান বৰপেটা আতিকুল আলী তেজপুৰ সুৰান নেছা নগাঁও অৰ্থাৎ এখেতসকলে চাউথ চালমাৰা বৰপেটা নগাঁৱৰ পৰা লখিমপুৰ টাউনত গৈ তেওঁলোকে মাটি দখল কৰি এটা গোটেই গাঁও এখন বনাই লৈছিলে এতিয়া সিদিনাখন 13 গৰাকী খিলঞ্জীয়া মানুহৰ কথাটো উদ্দেশ্য প্ৰণোদিতভাৱে ফোকাছ কৰা হ'ল কিন্তু লখিমপুৰ সাউথ সালমাৰাৰ মানুহক যে আমি এভিকশন কৰিলো আৰু লখিমপুৰত জনগাঁথনি পৰিৱৰ্তনৰ যিটো এটা ষড়যন্ত্ৰ আৰম্ভ হৈছিল তাক আমি ৰখাব পাৰিলো